Good evening everyone. মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যন পা আজি আকৌ আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিছোঁ যিহেতু মই ৰেগুলাৰ কিবা কিবি সেট দুটামান দেখাই থাকোঁ আৰু আপোনালোকে এনেকৈ অফাৰ থাকোঁতে আপোনালোকে বহুতে লয় ধুনীয়া কমেণ্ট দি থাকে আপোনালোকে সো বেছি দেৰি নকৰোঁ আগৰ দৰে মই অলপ টাইমৰ কাৰণে আহিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে লাইক কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আপোনালোকে আহিছে নতুনকৈ চাইছে তেতিয়াহ'লে আপোনালোকে পাৰিলে সাবস্ক্ৰাইব কৰি থ'ব আৰু যদি আপোনালোকৰ ৰেগুলাৰ নটিফিকেশ্যনবোৰ পাই থাকিব লগা হয় তেতিয়াহ'লে আপোনালোকে তাত বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে নটিফিকেশ্যনবোৰ আপোনালোকে ৰেগুলাৰ পাই থাকে আৰু যদি অধিক কিবা জানিব লগা থাকে তেতিয়াহ'লে মোৰ নম্বৰ দি থোৱা থাকে তাতে মোৰ নম্বৰত কণ্টেক্ট কৰি কিবা থাকিলে মোক সুধিলে হয় বা আপোনালোকে কল কৰিলে মোক পোৱা যাব আৰু যেহেতু সিচুৱেশ্যন বহুত বেয়ালৈ গৈ আছে আমাৰ অসম বহুত বেয়ালৈ গৈ আছে পৰিস্থিতি বহুত বেয়া হৈ আছে সো এইটো কাৰণে বহুতে সুধি থাকে কেছ অন ডেলিভাৰী হ'বনি কেছ অন ডেলিভাৰী এতিয়া যিটো সিচুৱেশ্যন হেতুক লৈ কেছ অন ডেলিভাৰীটো হোৱাটো পসিবল নহয় সো যদি আপোনালোকে একাউণ্ট পেমেণ্ট কৰে তেতিয়াহ'লে আমি কুৰিয়াৰ সাৰ্ভিস খোলা আছে আমাৰ কুৰিয়াৰ সাৰ্ভিসৰ থ্ৰুদি আপোনালোকে দুদিনতে বা তিনিদিনত আপোনালোকৰ নিজৰ ঘৰত পাই যাব হেতু কাৰণে মই এতে কৈ দিছোঁ কেছ অন ডেলিভাৰী এতিয়াবা নহ'ব আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে যোৰহাট তিতাবৰ মৰিনিত কেছ অন ডেলিভাৰী হ'ব বাকি ঠাইবোৰত কেছ অন ডেলিভাৰী দিয়াটো সম্ভৱ নহয় যেহেতু পৰিস্থিতি বহুত বেয়া ওকে দেন বেছি দেৰি নকৰোঁ মই ষ্টাৰ্ট কৰিছোঁ আৰু আৰম্ভণিতে মই কিছুমান সেট দেখাম যিবোৰ ষ্টেট মোৰ ৰিষ্টক হৈছে আকৌ এতিয়া বৰ্তমান আছে সো যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব সো আজি মই অলপ পাউথনৰ সেট দেখাইছোঁ মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে মাজত শেষ হৈ গৈছিলে সো নাছিলে তেতিয়া বাট এতিয়া মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে সো যদি আপোনালোকক লাগে আপোনালোকে মোক স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব তেতিয়া মই গম পাম কোনটো সেট আপোনালোকক লাগে সো এটা মেচ বক্স সেট দেখাইছোঁ যেহেতু ষ্টক শেষ আছিলে বাট এতিয়া মোৰ ওচৰত ওৱান পিচ এভেইলেবল আছে সো এইটো কাৰণে মই এপিচকৈ দেখাইছোঁ ইয়াতে এইটো হৈছে এটা মেচ বক্স হেভি সেট চাব পাৰে এইটো বিৰাট ধুনীয়া এটা হেভি মেচ বক্স সেট হয় মই এনেকৈ ওপৰতে পিনি দেখাইছোঁ চাব পাৰে এনেকুৱা এটা হেভি মেচ বক্স সেট হয় আৰু বিৰাট ধুনীয়া হয় এইটো বিগ সাইজ হয় কিন্তু ইয়াতকৈ মিডিয়াম বা মিডিয়াম বিগ সাইজো পায় বাট এইটো বিগ সাইজ হয় বিৰাট ডাঙৰ সাইজৰ হয় চাব পাৰে ওপৰখিনি অলপ ডাঙৰ ডাঙৰ দুগদুগি আৰু পাত আছে আৰু যেহেতু এইটো ডাঙৰ সাইজ হয় সৰু সাইজটো আপোনালোকে পাব প্ৰাইচটো কম হয় বাট এইটো যেহেতু ডাঙৰ সাইজ হয় আপোনালোকে দেখিছে হয়তো ভিডিঅ' তেনেকৈ ক্লিয়াৰকৈ অহা নাই বাট ৰিয়েলত বহুত ডাঙৰ হয় আৰু এই মেচ বক্সটোৰ যিটো প্ৰাইচ হৈছে এইটো প্ৰাইচ হৈছে আপোনাৰ ডাঙৰ সাইজৰ কাৰণে ইয়াৰ প্ৰাইচটো হৈছে 8300 8300 যদি আপোনালোকক লাগে স্ক্ৰিনশ্বট কৰিব কিন্তু সৰু সাইজ নহয় মই আগতে কৈছোঁ ইয়াতকৈ সৰু পাই 7200 বা ষ্টাৰ্টিং আছে বাট এইটো আপোনালোকৰ যেহেতু ডাঙৰ হয় সেইকাৰণে ইয়াৰ প্ৰাইচটো অলপ হাই হয় যদি লাগে স্ক্ৰিনশ্বট কৰিব অনলি ওৱান পিচ এভেইলেবল আছে অকল এপিচে আছে কাৰণ এতিয়া আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ডাঙৰে হ'ব হেঙিং হ'ব এনেকুৱা কাৰণ যথেষ্ট ডাঙৰ হয় ফুলিজোপাৰ সেইটো কাৰণে ইয়াৰ হেঙিং কৰি দিয়া নাই এনেকুৱাই হ'ব আৰু যদি লাগে স্ক্ৰিনশ্বট কৰিব ওৱান পিচ এভেইলেবল আছে আৰু এতিয়া পাথনৰ আৰু অলপ দেখাই দিওঁ যিখিনি মোৰ ওচৰত ৰিষ্টক হৈছে বৰ্তমান মোৰ ওচৰত আছে কাৰণ বহুতে বিচাৰি আছিলে তেতিয়া অলৰেডি সোল্ড আউট হৈ গৈছিলে আপোনালোকে মোৰ পেজত চাব পাৰে মোৰ পেজ ৰাজশ্ৰীজ কালেকশ্যন আছে ফেচবুকত তাত আপোনালোকে চালে গম পাব আৰু এইটো এটা দেখাইছোঁ বিৰাট ধুনীয়া ঢোলবিৰি আগত আপোনালোকে মোৰ পেজত চাব পাৰে বা মোৰ ইয়াত ভিডিঅ'টো মই দেখাইছোঁ চিলভাৰত কৰা ঢোল বিৰাট ডিমাণ্ডেবল ঢোল হয় যিদিন ধৰি মই এইটো দেখাইছোঁ বহুতৰ বহুতে অৰ্ডাৰ লৈছে আৰু এইটো অৰ্ডাৰ কৰি তেওঁলোকক বনায়ো দিছোঁ বাট এতিয়া মোৰ ওচৰত ওৱান পিচ এভেইলেবল আছে বিৰাট ধুনীয়া অকল ৰূপত কৰা আছে ইয়াত কোনো পাথুন লগোৱা নাই অকল ৰূপত বিৰাট ডাঙৰ সাইজৰ হ'ব চাব পাৰে মই লগাই দেখাইছোঁ এটা ডাঙৰ ঢোলবিৰি সাইজ হয় বিৰাট ৱেইট আছে গধুৰ হয় অকল ৰূপত কৰা আছে ফুলিযোৰ ঠিক একেদৰে এনেকুৱা হেঙিঙত হ'ব এনেকুৱা নিচিনা হ'ব অকল চিলভাৰত কৰা আছে আৰু মাজে মাজে হোৱাইট পাৰ্ল আছে এনেকুৱা বিৰাট ডাঙৰ সাইজৰ ঢোলবিৰি হয় আৰু যদি আপোনালোকক লাগে আপোনালোকে এইটো ল'ব পাৰিব আৰু এইটো প্ৰাইচটো যিহেতু মোৰ এতিয়া লাৰ্জ সাইজৰ প্ৰাইচবোৰ দি থোৱা হৈছে সো এইটোৰ দাম হৈছে 6500 6500 টকা ৰূপত বনোৱা হয় যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব বিগ সাইজৰ হয় 6500 টকা অনলি যদি লাগে স্ক্ৰিনশ্বট কৰিব অনলি ওৱান পিচ এভেইলেবল আছে অকল এপিচে আছে কাৰণ যিহেতু এই বস্তুটো খুব বনাই থকা হয় আৰু বেছি দিন নাথাকেগৈ সো এতিয়াও মোৰ ওচৰত ওৱান পিচ এভেইলেবল হৈছে যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি দিব একেখিনিকে বস্তুকে ৰানিং হৈ থাকে আমাৰ সো আপোনালোকক যেতিয়া দেখাওঁ তেতিয়া আপোনালোকে স্ক্ৰিনশ্বট কৰি দিলে আপোনালোকে পাই যোৱাৰ চান্সটো থাকে আৰু এটা দেখাইছোঁ বিৰাট ধুনীয়া এইটো এনেকুৱা বিৰাট ধুনীয়া এটা গল্পতা হয় এইটো দুগদুগি গল্পতা বুলি কয় মই পিনি দেখাইছোঁ এনেকুৱা হ'ব বিৰাট ধুনীয়া এইটো নিচিনা হ'ব গল্পতাটো এনেকুৱা টাইপৰ চাদৰ মেখেলা জোৰত আপুনি পিন্ধিব পাৰে এইটো টাইপৰ দুগদুগিখিনি আছে
আৰু এনেকৈ অলপ ওপৰলৈ পিন্ধে মই জাষ্ট এনেকৈ তলত পিন্ধি দেখাইছোঁ এনেকুৱা হ'ব আৰু ফুলিযোৰ ইভেন এনেকুৱা হেঙিং হ'ব এনেকুৱা আৰু চাদৰ মেখেলাৰ লগত পিন্ধিলে শ্ব'টো আহিব মই এনেই জাষ্ট লগাই দেখাইছোঁ আৰু এইযোৰ হৈছে ইয়াৰ ইয়েৰিং আৰু ইয়াৰ প্ৰাইচটো হৈছে 3800 3800 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব ইয়াৰো মোৰ ওচৰত এট প্ৰেজেণ্ট অকল এপিচে এভেইলেবল আছে যিহেতু ষ্টক ক্লিয়াৰেঞ্চ অফাৰ দিয়াৰ কাৰণে চব অলমষ্ট চেল হৈ গ'ল চবৰে 2 এপিচকৈ এভেইলেবল আছে চ' যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব 3800 অনলি 3800 টকা আৰু ইয়াৰো মোৰ ওচৰত অনলি ছিংগল পিচে এভেইলেবল আছে মই ইয়াতে কৈ যাওঁ মানে কোনটো মোৰ ওচৰত এভেইলেবল আছে কাৰণ পিছত আপোনালোকে বিচাৰিলে সেইটো বস্তু পোৱা নাযায় আৰু এটা লকাপৰা ছেট দেখাইছোঁ লকাপৰা ছেটো মোৰ ওচৰত এভেইলেবল আছে এতিয়া গ্ৰীণত আছে বহুতো ৰেডত বিচাৰি আছে বাট ৰেডটো বনোৱা হোৱা নাই জাষ্ট অৰ্ডাৰ দিছোঁহে বাট যদি গ্ৰীণত লাগে গ্ৰীণত পাব গ্ৰীণটো বেছি ধুনীয়া লকাপৰা গ্ৰীণত বেছি ভাল লাগে একচুৱেলি মই পিন্ধি দেখাই দিছোঁ পিন্ধিলে যিহেতু শ্ব'টো আহে চ' সেইটো কাৰণে পিন্ধি দেখাইছোঁ এইটো বিৰাট ধুনীয়া এটা লকাপৰা চাব পাৰে এনেকুৱা আৰু ইয়াৰ ফুলিযোৰ কিন্তু বিৰাট ডাঙৰ চাইজৰ এনেকুৱা হ'ব গ্ৰীণ এণ্ড ব্লু কম্বিনেশ্যনত হয় ফুলিযোৰ এনেকুৱা হ'ব আৰু লকাপাৰটো এনেকুৱা টাইপৰ হ'ব বিৰাট ধুনীয়া হয় ফুলিযোৰ যথেষ্ট ডাঙৰ আৰু লকাপাৰটো এনেকৈ অকণমান ওপৰলৈ যাব মই জাষ্ট এনেই লগাই থৈছোঁ এনেকুৱা লাগিব পিন্ধিলে বিৰাট ধুনীয়া হয় আৰু এইটো মোৰ এতিয়া অকল 4200 দি থকা হৈছে যদি লাগে স্ক্ৰীনশ্বট কৰিব অকল 4200 টকাত দিয়া হৈছে আৰু এনেকুৱা মোৰ ওচৰত ব্লু কালাৰটো এভেইলেবল আছে দুটাৰে এপিচকৈ এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব যিটোৱে নালাগক ধৰক ব্লুটো পাব এইটো হৈছে যিটো গ্ৰীণত আৰু এইটো এটা হৈছে ব্লুত এইটো হৈছে ব্লুত যিটোৱে নালাগক আপোনালোকে স্ক্ৰীনশ্বট কৰিলে পোৱা যাব এইটো ব্লুত হয় ব্লুটো বিৰাট ধুনীয়া গ্ৰীণটো ধুনীয়া বোথ আৰ বিউটিফুল যিটোৱে নলওক দুটাই ধুনীয়া হয় আপুনি যিটো ইচ্ছা কৰে সেইটো ল'ব পাৰে ছেইম প্ৰাইচ বোথ আৰ ছেইম 4200 অনলি 4200 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু ইভেন ইয়াৰ ফুলিযোৰ ছেইম তেনেকুৱাই হ'ব 4200 টকা ইচ আপোনালোকে যিটোৱে নলওক দুটাৰে প্ৰাইচ ছেইম হ'ব 4200 টকা আৰু যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি দিব সব ৰূপত বনোৱা হয় এইবোৰ সব ৰূপত বনোৱা পাথুনৰ ৰংথলী গহনা হয় চাব পাৰে আৰু এইযোৰ হৈছে ইয়াৰ ফুলি এটা ব্লুত এটা ৰয়েল ব্লুত আৰু এটা পটল গ্ৰীণত দুটা আছে ছেইম প্ৰাইচ 4200 আৰু যদি আপোনালোকক লাগে মই যেতিয়া আপুনি ভিডিঅ'টো মই কৰি থাকোঁ তেতিয়া আপোনালোকে স্ক্ৰীনশ্বটটো কৰি মোৰ হোৱাটছএপ নম্বৰত আপোনালোকে দি দিব তেতিয়া যদি এভেইলেবল থাকে তেতিয়াহ'লে আপুনি পাই যাব আৰু যদি ইনকেছ নাথাকে তেতিয়া চৰি তেতিয়া দিব নোৱাৰিম কাৰণ এই বস্তু বনাওঁতে সময় লাগে আৰু গ'ল্ড পলিচৰ বস্তু হ'লে বনাই দিব পাৰিম বাট পাথনৰ বস্তুটো মোৰ সময় লাগে অলপ বনাওঁতে চ' সেইটো কাৰণে এতিয়া জলদি বনাই দিব নোৱাৰিম আৰু এটা দেখাম এতিয়া আৰু তেনেকৈ দুগদুগী এটা দেখাইছোঁ দুগদুগী অকল ওৱান পিচে এভেইলেবল আছে চৰি আৰু এটা ছেট দেখাইছোঁ বিৰাট ধুনীয়া এইটো ছেট যিহেতু বহুত ডিমাণ্ডেবল ছেট হয় কাৰণ এটা ইউনিক ডিজাইন হয় বহুতেই লৈছে এই বস্তুটো আৰু এতিয়া মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে ওৱান পিচ যদি লাগে স্ক্ৰীনশ্বট কৰিব অকল এপিচে এভেইলেবল আছে এনেকুৱা ডাঙৰ জাপি এটা হ'ব পিন্ধিলে সাংঘাতিক ধুনীয়া মানে বিৰাট ধুনীয়া লাগে চাব পাৰে এয়া এনেকৈ ওপৰত ফালে ডাঙৰ জাপি তলত এনেকুৱা জাপিটো ওলমিব বিৰাট ডাঙৰ চাইজৰ এটা মিডিয়াম চাইজৰ জাপি হয় আগৰ মোৰ ভিডিঅ'ত দেখিব পাৰে এনেকুৱা মই দেখাইছোঁ আৰু বহুতে লৈছেও মই পিন্ধা আপোনালোকক পিক দি দিম চাই ল'ব মোৰ পেজতো আছে এনেকুৱা হ'ব আৰু এইটো যিহেতু বহুত হেভি ডিজাইন হয় আৰু ফুলিযোৰ এনেকুৱা ডাঙৰ হ'ব ঝুমকা থকা মানে চেইন ওলমা এনেকুৱা ছেইম ওপৰত বনোৱা পাথনৰ এটা হেভি ব্ৰাইডেল ৱেৰ হয় যেতিয়া আপুনি কোনোবা কইনাগৰাকী যেতিয়া এইটো পিন্ধিব তেতিয়া বহুত ধুনীয়া লাগিব দেখিবলৈ যিহেতু ইউনিক ডিজাইন হয় আৰু বহুত বেছি মোৰ ইয়াত যিটো জেনুইন প্ৰাইজত হয় বৰ বেছি এক্সপেঞ্চ বহুত বেছি দাম নহয় এটা ৰিজনেবল প্ৰাইজত আপুনি যিকোনো জুৱেলাৰী লোৱা হ'ব লাগিলে হেভি জুৱেলাৰী পালে ৰিজনেবল প্ৰাইজত পাব পাথনৰে হয় ৰূপত বনোৱা হয় যে প্ৰাইচটো কম কাৰণে যে ইয়াত কোনো বেলেগ মেটেৰিয়েল দি বনোৱা নহয় চব ৰূপত বনোৱা পাথনৰে হয় যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু ইয়াৰ প্ৰাইচটো হৈছে যিহেতু মোৰ এতিয়াটো হেভি ডিজাইন হয় আৰু চ' ইয়াৰ প্ৰাইচটো হৈছে যদি আপোনালোকে লয় তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো হৈছে 6300 6300 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব 6300 টকা হৈছে ইয়াৰ প্ৰাইচ আৰু অনলি ওৱান পিচ এভেইলেবল আছে অকল এপিচে মোৰ ওচৰত ইয়াৰ এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু তেনেকৈ পাথনৰ বস্তু মোৰ পৰহিলে কমপ্লিট হ'ব তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকে স্ক্ৰীনশ্বট কৰি থৈ দিব যদি লাগে দিম আজি মোৰ এইখিনিতো অলমষ্ট ক্লিয়াৰেঞ্চ অফাৰ দিয়াৰ কাৰণে শেষেই হ'বলৈ হ'ল এইটো এটাও দেখাইছোঁ জাপি চাব পাৰে বিৰাট ধুনীয়া এটা চিম্পল জাপি বৰ বেছি হেভি নহয় অকণমানি জাপি হয় মৰম লগা যিবোৰে বেছি হেভি পিন্ধি বেয়া পায় তেওঁলোকৰ কাৰণে পাৰফেক্ট হয় আপোনালোকৰ মা বয়সৰে পিন্ধিব পাৰে বা চবেই পিন্ধিব পাৰে মই ভাল পাওঁ সৰু বস্তু পিন্ধি খুব ভাল লাগে হেভিটো ইউজ নকৰিলে আপুনি হেভিটো য'তে ত'তে পিন্ধিব নোৱাৰে বা তেতিয়া এনেকুৱা জাপিবোৰ পিন্ধি বহুত ধুনীয়া লাগে এইটো
এইটো জাপি হৈছে আৰু এইযোৰ হৈছে ইয়াৰ ফুলি আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 2700 2700 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব বিৰাট সৰু নহয় এটা মিডিয়াম বিগো নহয় একচুৱেলি এটা সৰু নিচিনা জাপি হয় বাট বহুত সৰুটো নহয় ইয়াতকৈ সৰু থাকে চ' এইটো প্ৰাইচটো হৈছে অনলি 2700 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব ইয়াৰ ওচৰত অনলি ওৱান পিচ এভেইলেবল আছে চেম মেটেৰিয়েল ৰূপত বনোৱা পাথুনৰ চ' মই সেইখিনি দেখাই দিছোঁ ইয়াতে যদি আপোনালোকক লাগে মই দেখাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব অনলি 2700 দি থকা হৈছে আৰু এনেকৈ দুগদুগী আছে দুগদুগীও ওৱান পিচ এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ এইটো হৈছে এটা দুগদুগী ওপৰ পিনে ৰঙা টাৰ্চেল এনেকৈ বলমণি হ'ব বিৰাট ধুনীয়া হয় এইযোৰ হৈছে ইয়াৰ ফুলি টপ ফুলি হ'ব খালি আৰু ইয়াৰ প্ৰাইচটো হৈছে এটা মিডিয়াম চাইজৰ জাপি হয় মানে দুগদুগী হয় মিডিয়াম চাইজৰ চ' এইটো প্ৰাইচটো হৈছে 4600 4600 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 4600 ফুলিযোৰ টপত হ'ব আৰু ইয়াৰ ওচৰত অনলি ওৱান পিচ এভেইলেবল আছে কি এভেইলেবল আছে কৈ দিছোঁ চ' সেইটো কাৰণে যাতে আপোনালোকক পিছত ল'বলৈ হ'লে প্ৰব্লেম নহয় নহ'লে আপোনালোকে বিচাৰে যে মোৰ বস্তুটো পাম নাই নাপাম চ' সেইটো কাৰণে মই ইয়াতে কৈ দিওঁ কোনটো পিচ এভেইলেবল আছে আৰু এটা দেখাইছোঁ এতিয়া বিৰাট ধুনীয়া এনেকুৱা ডাঙৰ চাইজ কিন্তু বিৰাট ডাঙৰ চাইজ আপোনালোকে চাব পাৰে মই পিন্ধি দেখাইছোঁ এটা নৰ্মেল দুগদুগীতকৈ কিমান ডাঙৰ চাইজৰ দুগদুগী হয় চাব পাৰে এইটো বিৰাট ডাঙৰ চাইজৰ দুগদুগী এটা নৰ্মেল দুগদুগীৰ তুলনাত বহুত ডাঙৰ হয় আপোনালোকে চাব পাৰে এইটো বিৰাট ডাঙৰ এটা ডাঙৰ হিউজ চাইজৰ দুগদুগী হয় সৰু নহয় কিন্তু বিৰাট ডাঙৰ হয় আৰু ইয়াৰ লাৰ্জ চাইজ হয় আৰু এইযোৰ হৈছে ইয়াৰ টপ ফুলিটো এনেকুৱা টপত হ'ব আৰু এইটো হৈছে দুগদুগী আৰু ইয়াৰ প্ৰাইচটো যিহেতু বহুত ডাঙৰ হয় চাব পাৰে আপোনালোকে চ' ইয়াৰ প্ৰাইচটো হৈছে 6500 6500 টকা অনলি ওৱান পিচ এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব বিৰাট বিগ চাইজৰ হয় অনলি 6500 এপিচে এভেইলেবল আছে আৰু ঠিক একে চেম ৰূপত বনোৱা পাথুনৰ হয় আৰু যদি লাগে স্ক্ৰীনশ্বট কৰিব চ' মই ৰূপত বনোৱা পাথুনৰ কিছুমান ষ্টক দেখালোঁ এতিয়া তাৰ মই নেক্সট আৰু অলপ দেখাম এতিয়া মই এইখিনি আপোনালোকক দেখালোঁ আপুনি যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰি দিব আপুনি পোৱা যাব আৰু মই এতিয়া চিলভাৰ পেষ্টৰ কিছুমান জাপি দেখাইছোঁ যিহেতু মই আগৰ ভিডিঅ'বোৰ দেখাইছিলোঁ কাৰণ সেইটো বনাইছিলোঁ কাৰণে মোৰ অলৰেডি বহুতখিনি চ'ল্ড আউট হৈ গ'ল বাট এতিয়া মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে কমপ্লিট ব্ৰাইডেল ৱেৰ হয় মোৰ পেজত চাব পাৰে আপোনালোকে এগৰাকী কইনাই পিন্ধিছে বিৰাটেই ধুনীয়া লাগিছে তাইক চাব পাৰে যদি লাগে ইচ্ছা কৰে আপোনালোকে ল'ব পাৰে এইটো চাব পাৰে বিৰাট ধুনীয়াতে হেভি ৱেৰ হয় কইনাই পিন্ধিলে বিৰাট ধুনীয়া লাগিব তেওঁ যদি ব্ৰাইডেলত এইটো পিন্ধিব পাৰে বিৰাট ধুনীয়া আৰু এনেকুৱা হেভি ৱেৰ হ'ব যিহেতু বহুত হেভি ৱেৰ হয় এনেকুৱা টাইপ হ'ব মই যিহেতু কুৰ্তি ওপৰত পিন্ধিছোঁ আপোনালোকে চাদৰ মেখেলা ওপৰত পিন্ধিলে বেছি ইউনিক লাগিব দেখিবলৈ সদায় মানুহক ইউনিক লগাটো লাগে ফুলিযোৰ আপোনালোকে চাব পাৰে এইযোৰ হৈছে ইয়েৰিংযোৰ বহুত হেভি এইযোৰ এনেকুৱা হ'ব ফুলিযোৰ বিৰাট ডাঙৰ চাইজৰ ফুলি এনেকুৱা হ'ব আৰু ছেটটো এনেকুৱা হ'ব এটা বিগ চাইজৰ জাপি হয় কিন্তু মিডিয়াম চাইজ বা সৰু চাইজ নহয় ডাঙৰ চাইজৰ জাপি এইপিনে চব গল্ডেন বিটছ আছে আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 5800 5800 টকা ডাঙৰ জাপি ল'ব যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব অনলি 5800 আৰু ইয়াৰ ওচৰত অনলি ওৱান পিচ এভেইলেবল আছে অকল এপিচে এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব কাৰণ ষ্টক ক্লিয়াৰেঞ্চ অফাৰ দিয়াৰ কাৰণে চব বুক হৈ গ'ল চ' বৰ্তমান এপিচে এভেইলেবল আছে আৰু বেলেগ ডিজাইনৰ যিটো দেখাইছিলোঁ ৰঙাত তেনেকুৱা এভেইলেবল আছে এইটো হৈছে ৰেডত এইটো ৰঙাত হয় এইটো ৰঙাত হ'ব আৰু এনেকুৱা চেম বিটছখিনি খালি গল্ডেনৰ জেগাত ৰঙা আছে চেম প্ৰাইচ 5800 চেম প্ৰাইচ ফুলিযোৰ ইভেন এনেকুৱা চেম হ'ব ডাঙৰ চেম ফুলিয়ে হ'ব আৰু এটা যিটো ডিজাইন দেখাইছিলোঁ এইটো নেট কাটিং জাপিটো একেই হয় খালি কাটিং জাপি নিচিনাকৈ কৰা হৈছে এনেকুৱা এইটো বিৰাট হেভি এটা ইউনিক ডিজাইন হয় ফুলিযোৰ তেনেকুৱা চেম হ'ব ডাঙৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে 5800 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইবোৰ 5800 লিমিটেড ষ্টক আছে কাৰণ বহুতখিনি চ'ল্ড আউট হৈ গৈছে চ' এইখিনি ওচৰত অনলি ওৱান পিচকৈ এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি 5800 চ' অ'কে এইখিনি মই দেখাইছোঁ আৰু বহুতখিনি দেখাবলৈ বাকী আছে মই আৰু দেখাম যিমানখিনি পাৰোঁ আজি কভাৰ কৰোঁ আপোনালোকক দেখাই দিম আৰু অলপ গল্পতালৈ যাওঁ এতিয়া চিলভাৰ বেছ গল্পতা কালেকশ্যন দুটামান দেখাওঁ এটা ছেট বহুত ধুনীয়া যিহেতু ব্লুত আৰু গ্ৰীণত আছিলে মই দেখাই দিছোঁ কাৰণ বহুতে এইটো কথা সুধি আছিলে ক্লিয়াৰকৈ অহা নাছিলে বুলি কৈছে ফটোখন চ' মই এনেকৈ দেখাই দিছোঁ চাব পাৰে এটা ৰয়েল ব্লুত হয় এইটো কমপ্লিট ৰয়েল ব্লুত হয় বিৰাট ধুনীয়া
পাট ছেট বুলি কয় একচুৱেলি খুব চলে এইটো আজিকালি খুব বহুতেই লৈছে একচুৱেলি বহুত ভাল পায় পিন্ধি আৰু ডিজাইনটো আপোনাৰ এটা ইউনিক ডিজাইন হয় এনেকুৱা ইয়াত টাৰ্চেল লাগিব মই এনেকৈ দেখাই দিছোঁ মোৰে পাজল লাগি গৈছে দেখাবলৈ এইটো চাব পাৰে কিমান ধুনীয়া এটা হেভি ধুনীয়া এনেকুৱা হ'ব আপুনি যেতিয়া কাপোৰযোৰ পিন্ধিব ব্লু কালাৰ ইউনিক লাগিব এনেকুৱা বিৰাট ধুনীয়া লাগিব ইভেন ফুলিযোৰ ছেইম তেনেকুৱা হ'ব এনেকুৱা আৰু এইযোৰ হৈছে ইয়াৰ এইটো ডিজাইনৰ কমপ্লিট ব্লুত হয় এনেকৈ ইয়াৰ পৰা আপুনি পিন্ধিব পাৰিব কমপ্লিট নেকটো কভাৰ কৰিব আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 3600 3600 ফুলিযোৰ এনেকুৱা হ'ব দীঘল ফুলি হ'ব আৰু এইটো হৈছে ইয়াৰ নেক পিচটো অনলি 3600 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব 3600 টকাকৈ আৰু তেনেকুৱা এটা ছেইম আছে পটেল গ্ৰীণত এনেকুৱা পটেল গ্ৰীণতো আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব দুটাই এপিচ এভেইলেবল আছে কালাৰটো চাব পাৰি কিমান ধুনীয়া এইটো পটেল গ্ৰীণত পিন্ধিলে এনেকুৱা লাগিব গ্ৰীণ কাপোৰযোৰ লগতো পিন্ধিব পাৰে আপুনি বা গল্ডেন কাপোৰৰ লগতো পিন্ধিব পাৰে য'ত গ্ৰীণ বুনা মানে গ্ৰীণ কালাৰটো থাকিলেও ধুনীয়া লাগিব এইটো হৈছে কি এনেকুৱা পিন্ধিব বিৰাট ধুনীয়া লাগে আৰু ইভেন ইয়াৰ ফুলিযোৰ ছেইম তেনেকুৱাই হ'ব এইটো হেঙিং চিম্পল ফুলি হয় আৰু এইটো নেক পিচটো হয় গ্ৰীণ কাপোৰৰ লগত পাৰফেক্ট লাগিব পিন্ধিবলৈ যদি কমপ্লিটলি কোনোবাই গ্ৰীণ এটায়াৰ লগত পিন্ধিব বিচাৰে তো এইটোৰ লগত কেৰি কৰিব বিচাৰে যে এইটো কৰিব পাৰে একো পিন্ধিব নালাগে নেক্সট জাষ্ট ইউ হেভ টু ৱেৰ দিছ অকল এইটো পিন্ধিলে হ'ব তাৰপিছত আপুনি চাব আপোনাৰ লুকটো কিমান ধুনীয়া লাগে চ' ইয়াৰ দুটা এভেইলেবল আছে ব্লু এণ্ড ৰয়েল ব্লু এণ্ড পটল গ্ৰীণ দুটা এভেইলেবল আছে প্ৰাইচ অলমষ্ট ছেইম 3600 ইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব চ' এইখিনি গল্পটা দেখাইছোঁ আৰু গল্পটা বহুতখিনি আছে মই দেখাই থাকিম যিমানখিনি পাৰোঁ দেখাম আৰু কিছুমান দুগদুগী গল্পটা দেখাই দিছোঁ এইবোৰ হৈছে দুগদুগী গল্পটা এনেকুৱা চিম্পল দুগদুগী হয় এনেকুৱা হ'ব আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ঝুমকা হ'ব এইযোৰ ঝুমকা ফুলি হ'ব আৰু এইবোৰ গল্পটা আৰু চিলভাৰ বেছ গল্ড পলিচৰ গল্পটা হয় আৰু এইযোৰ হৈছে ফুলি ঝুমকা ফুলি আৰু ইয়াৰ প্ৰাইচটো হৈছে 3200 3200 যদি লাগে স্ক্ৰীনশ্বট কৰিব 3200 অনলি ইয়াৰ প্ৰাইচ আৰু মোৰ ওচৰত 1 পিচ এভেইলেবল আছে আৰু যদি তেনেকুৱা যদি টপত লাগে টপতো পোৱা যাব আৰু এটা পাট ছেট দেখাইছোঁ এইটো এটা হৈছে পাট ছেট এনেকুৱা হ'ব চিম্পল হয় এনেকুৱা টাইপৰ আৰু এইটোৰ প্ৰাইচটো হৈছে অনলি 2300 2300 টকা চিম্পল একদম চিম্পল ফুলিযোৰ হেঙিং হ'ব অনলি 2300 টকা হৈছে ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ চব গল্পটা কালেকশ্যন হয় চব চিলভাৰ বেছ গল্ড পলিচৰ চব চিলভাৰ বেছ গল্ড পলিচ চ' ইমানখিনি দেখালোঁ মই আৰু কালেকশ্যন আছে যিটো ভিডিঅ'টো অলমষ্ট বহুত লেংদি হৈ গৈছে চ' এইটো কাৰণে মই ইমানখিনি এতিয়া দেখাইছোঁ মই নেক্সট ভিডিঅ'টো আকৌ চেক কৰিব মই আজিয়ে দিম এতিয়াই দিম অলপ পিছতে চ' আপোনালোকে যিমান পাৰে চাব আৰু যদি এইখিনি ভিডিঅ'ত আপোনালোক কিবা এটা লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব পাই যাব আৰু কিবা জানিব লগা থাকিলে মোক হোৱাটছএপ কৰিব বা আপোনালোকে মোক কল কৰিব চ' কেইদিন ইমানে দেখালোঁ নেক্সট আকৌ আহিম আপোনালোকৰ ওচৰলৈ চ' চাই থাকিব শ্বেয়াৰ কৰিবলৈ নাপাৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব বা ন'টিফিকেশ্যন বেল আইকন বেল প্ৰেছ কৰি থোৱা নাই তেতিয়া কাইণ্ডলি প্ৰেছ কৰি থ'ব ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ ৰেগুলাৰলি চ' কেইদিন ইমানেই ক'লোঁ নেক্সট আকৌ আহিম আপোনাৰ ওচৰলৈ নেক্সট ভিডিঅ' মই ৰিচেণ্ট দি আছোঁ সেইটো আকৌ চাই থাকিব যিমানখিনি পাৰোঁ এতিয়া দেখালোঁ নেক্সটত মই আকৌ দেখাই আছোঁ চ' টিল দেন বাই হেভ এ নাইচ ডে